ব্রেকিং নিউজ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ এই মুহূৰ্তত ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষী আয়ুক্তৰ তৰফৰ পৰা কেইবালানিও নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰিছে বিশেষ নিৰ্দেশনাটো এনেকুৱা পৰীক্ষা সম্বন্ধীয় কোনো ধৰণৰ তথ্য কোনেও সোশ্যাল মিডিয়াত পোষ্ট কৰিব নোৱাৰিব পৰীক্ষা সম্পূৰ্ণ নিকাভাৱে হ'ব লাগিব বুলি উল্লেখ কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আমি জনাই আছো তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলে অকণমান মনত ৰাখক আৰক্ষী আয়ুক্তৰ পৰা জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা জাৰি কৰি বিশেষ এখন নোটিছ এই মুহূৰ্তত জাৰি কৰিছে 15 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব পৰীক্ষা তাৰ বাবে সকলো সাজু হওক আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত হ'বলৈ সকলোকে আহ্বান জনোৱা হৈছে আনহাতে 27 অক্টোবৰত অনুষ্ঠিত হ'ব তৃতীয়টো পৰীক্ষা আৰু এই তৃতীয়টো পৰীক্ষাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কৰিবৰ বাবে জাননী জাৰি কৰা হৈছে 163 জাৰি কৰিছে পৰীক্ষা হলত কোনো ধৰণৰ অনৈতিক কাৰ্য অৱলম্বন কৰিব নোৱাৰিব সম্পূৰ্ণ নিকাভাৱে পৰীক্ষা পাতিব লাগিব পৰীক্ষা অনুষ্ঠিত হ'ব লাগিব পৰীক্ষাৰ্থীসকলে কেৱল মাত্ৰ প্ৰৱেশ পত্ৰহে আনিব পাৰিব কোনো ধৰণৰ অলাগতিয়াল সামগ্ৰী লৈ প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলত পৰীক্ষা হলৰ চৌহদত কোনো অকৰ্তৃত্বশীল ব্যক্তি সোমাব নোৱাৰিব কোনো পিতৃ-মাতৃক ভিতৰত লৈ যাব নোৱাৰিব আৰক্ষী প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা মুঠৰ ওপৰত সম্পূৰ্ণ নিকাভাৱে এবাৰ পৰীক্ষা অনুষ্ঠিত হ'ব লাগিব পৰীক্ষা হলত পৰীক্ষাৰ্থীৰ বাদে বাকি কোনো সোমাব নোৱাৰিব সামাজিক মাধ্যম ফেসবুক টুইটাৰ হোৱাটছএপত পৰীক্ষা সম্বন্ধীয় কোনো তথ্য আদান প্ৰদান কৰিব নোৱাৰিব কোনেও একো পোষ্ট কৰিব নোৱাৰিব পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কৰিবলৈ 163 ধাৰা জাৰি কৰা হৈছে পৰীক্ষা হলত কোনো ধৰণৰ অনৈতিক কাৰ্য অৱলম্বন কৰিব নোৱাৰিব বুলি স্পষ্টৰূপে উল্লেখ কৰা হৈছে নোটিছখনত পৰীক্ষাৰ্থীসকলে কেৱল মাত্ৰ প্ৰৱেশ পত্ৰহে আনিব পাৰিব পৰীক্ষা হললৈ পৰীক্ষা হলৰ চৌহদত কোনো অকৰ্তৃত্বশীল ব্যক্তি সোমাব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে আৰক্ষী প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে লগতে সামাজিক মাধ্যম ফেসবুক টুইটাৰ হোৱাটছএপত পৰীক্ষা সম্বন্ধীয় কোনো তথ্য আদান প্ৰদান কৰিব নোৱাৰিব বুলি কাঢ়া নোটিছ জাৰি কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ এইটো এটা ডাঙৰ নিৰ্দেশনা এই মুহূৰ্তত আমি জনাই আছো আৰক্ষী আয়ুক্তৰ পৰা জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা 15 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব পৰীক্ষা ইফালে তৃতীয়টো পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰত আৰু এই আটাইকেইটা পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে হ'ব লাগিব সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কৰিবলৈ জাৰি কৰা হৈছে 163 ধাৰা পৰীক্ষা হলত কোনো ধৰণৰ অনৈতিক কাৰ্য অৱলম্বন কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে নোটিছখনত পৰীক্ষাৰ্থীসকলে কেৱল মাত্ৰ প্ৰৱেশ পত্ৰহে আনিব পাৰিব অন্য কোনো সামগ্ৰী তেওঁলোকে আনিব নোৱাৰিব বৰ্জন কৰিব লাগিব পৰীক্ষা হলৰ চৌহদত কোনো অকৰ্তৃত্বশীল ব্যক্তি সোমাব নোৱাৰিব আৰক্ষী প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা নোটিছ জাৰি কৰিছে সামাজিক মাধ্যম ফেসবুক টুইটাৰ হোৱাটছএপত পৰীক্ষা সম্বন্ধীয় কোনো তথ্য আদান প্ৰদান কৰিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে মুঠৰ ওপৰত সকলো পৰীক্ষাৰ্থীয়ে মনত ৰখা উচিত যে তেওঁলোকে পৰীক্ষাৰ এডমিটৰ বাবে কোনো সামগ্ৰী লৈ যাব নোৱাৰিব 15 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব পৰীক্ষা আনহাতে তৃতীয়টো পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰত মুঠৰ ওপৰত এই তিনিওটা পৰীক্ষা অতি নিকাভাৱে হ'ব লাগিব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষী আয়ুক্তৰ তৰফৰ পৰা কেইবাটাও নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰা হৈছে সকলোৱে যাতে মনত ৰাখে তেওঁলোকে কি লৈ যাব লাগিব তেওঁলোকে কোনো ধৰণৰ অলাগতিয়াল সামগ্ৰী লৈ প্ৰৱেশ কৰিব নোৱাৰিব ইলেক্ট্ৰনিক ডিভাইচটো দূৰৰে কথা অন্য কোনো সামগ্ৰী তেওঁলোকে লৈ প্ৰৱেশ কৰিব নোৱাৰিব তেওঁলোকে যেটো কলম লৈ যাব সেই কলমটো পৰীক্ষা কৰা হ'ব কেনেবাকৈ তাত স্কেনাৰ আছে নেকি আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা সামাজিক মাধ্যম ফেসবুক টুইটাৰ হোৱাটছএপত পৰীক্ষা সম্বন্ধীয় কোনো তথ্য আদান প্ৰদান কৰিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি জনাই আছো ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষী আয়ুক্তৰ তৰফৰ পৰা জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা 15 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব পৰীক্ষা আনহাতে তৃতীয়টো পৰীক্ষা 27 অক্টোবৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই তিনিওটা পৰীক্ষা সম্পূৰ্ণ নিকাভাৱে হ'ব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী আয়ুক্তৰ তৰফৰ পৰা 163 ধাৰা জাৰি কৰা হৈছে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কৰিবৰ বাবে পৰীক্ষা হলত কোনো ধৰণৰ অনৈতিক কাৰ্য অৱলম্বন কৰিব নোৱাৰিব পৰীক্ষাৰ্থীসকলে কেৱল মাত্ৰ প্ৰৱেশ পত্ৰহে আনিব পাৰিব বুলি কোৱা হৈছে অন্য কোনো সামগ্ৰী তেওঁলোকে লৈ যাব নোৱাৰিব পৰীক্ষা হলৰ চৌহদত কোনো অকৰ্তৃত্বশীল ব্যক্তি সোমাব নোৱাৰিব আৰক্ষী প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা